নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদিহে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোলৈ এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অদিতি আজি থানালৈ যাব আৰু থানালৈ গৈ আদিক জেলৰ পৰা উলিয়াই লৈ আহিব আৰু আদি জেলৰ পৰা ওলাই অহাৰ পিছত আদি বহুত খং উঠিব আৰু আদিয়ে তুমি সাপ হৈ খুটি এতিয়া বেজ হৈ জাৰিব কোনো দৰকাৰ নাই, তুমি কি ভাবিছা তুমি জেলৰ পৰা মোক উলিয়াই নানিলে মই ওলাই আহিব নোৱাৰিম নেকি? মই আদি হৈ আদি যেনেকৈ নহওক মই জেলৰ পৰা ওলাই আহিমেই, গতিকে তুমি এতিয়া মোৰ লগত এনেকৈ লাগি থাকিব কোনো দৰকাৰ নাই, ইয়াৰ পৰা গুচি যোৱা বুলি অদিতিক ক'ব। এতিয়া বাৰু অদিতিয়ে আদিক কথাবোৰ বুজাই দিব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ইফালে আজিৰ খণ্ডত অদিতিৰ পেহীয়েকে অদিতিয়ে যে আদিক জেলৰ পৰা উলিয়াই আনিলে সেই কথাটো গম পাই পেহীয়েকৰ বহুত খং উঠিব আৰু পেহীয়েকে তই এইবোৰ কাম কি কৰিলি? অনাবিল ছাৰ বহুত কষ্ট কৰি তাক জেলত ভৰাইছিলে, তই কিয় উলিয়াই আনিলি বুলি অদিতিক সুধিব। আৰু তেতিয়া অদিতিয়ে এইবোৰ কৰাৰ আগতে অনাবিল ছাৰ মোক এবাৰ সুধিব লাগিছিল, সেইবাবে মই তাক জেলৰ পৰা উলিয়াই আনিলো বুলি পেহীয়েকৰ আগত ক'ব। এতিয়া বাৰু পেহীয়েকে কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।